ওকে আজি আমি এটা লাৰ্ণিং ভিডিঅ' ষ্টাৰ্ট কৰিম মোৰ চেনেলৰ আন এটা লাৰ্ণিং ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি লাৰ্ণিং ভিডিঅ'টোত আমি ৰিটেষ্টৰ ওপৰত এটা ডিছকাছ কৰিম প্ৰাইজ একশ্যনৰ যে ৰিটেষ্ট কৈ থাকে সদায় যে মানুহবিলাকে কয় ডাঙৰ এক্সপিৰিয়েঞ্চ ট্ৰেডাৰবিলাকে কয় যে সদায় ৰিটেষ্টত এণ্ট্ৰি ল'ব লাগে যে ৰিটেষ্ট মানেনো কি আৰু ৰিট্ৰেচমেণ্টটো সেইটো কি বস্তুনো সেইটোৰ ওপৰত আমি অকণমান সিম্পল ভাষাত বুজিবৰ কাৰণে চেষ্টা কৰিম আৰু এটা আপোনালোকক লাইভ মই এক্সাম্পলো দেখাম আজি যেটো মাৰ্কেটত ৰিটেষ্ট হৈ এটা প্যাটাৰ্ন বনাৰ পাছত মাৰ্কেটটো এটা হঠাৎ এটা ডাউনফল এটা আহিলে হেতুক কয় ৰিটেষ্ট ধৰি লওক মই প্ৰথমতে আপোনালোকক এখন চাৰ্ট মই নিজৰ হাকি বেনা দেখাইছো মাৰ্কেটটো ধৰি লওক আগদিনাখন ইয়াত ক্লোজিং হল এই পইণ্টত যেনিবা ক্লোজিং হল এনে মনতে আপোনালোকে ভাবি লওক দেই এই পইণ্টত ক্লোজিং হল ক্লোজিং হোৱাৰ পাছত গেপ ডাউন ওপেন হল মানে কি মাৰ্কেটত সেলাৰৰ প্ৰেছাৰ আছে সেলাৰৰ প্ৰেছাৰ হৈ যদি হি আকৌ লাহে লাহে যদি ওপৰলৈ উঠি গৈ সেই পইণ্টত সেই যেটো পইণ্টত যোৱা আগদিনাখনি মানে ক্লোজিং হৈছিলে সেই দিনাখনি তাত যদি এটা যদি প্যাটাৰ্ন যদি বনা পাওঁ যদি বিয়াৰিছ প্যাটাৰ্ন যা তাত দেখা পাওঁ হেতু হ'ব আমাৰ ৰিটেষ্ট হ'ব সদায় হি আমি গম পাওঁ যে মাৰ্কেটখন হি তললৈ যাব কাৰণে ৰেডি হৈ আছিল হি ডাউনফলটো আহিছে কোনে আনিছে ডাউনফল সেলাৰে আনিছে হে সেলাৰখিনি যে আৰু যে বাসি যে আছে ট্ৰেন্ডটো যে কন্টিনিউ হ'ব তাই হেতু আমি কেনেকৈ গম পাম কোনখিনি পইণ্টৰ পৰা আমি অপচন এটা বাই কৰিব লাগে আৰু অপচন এটা সেল কৰিব লাগে কেনেকৈ গম পাম হে ৰিটেষ্টত যিকোনো এটা আমাৰ প্যাটাৰ্ন বনিব লাগিব এতিয়া ধৰি লওক মাৰ্কেটটো ওপেন হৈ এটা নতুনকৈ হাই বনালে এটো হ'ব লো এটো হ'ব হাই লোৱাৰ হাই যেতিয়া বনাই দিয়াৰ পাছত হি আকৌ এনেকা পইণ্টৰ পৰা এটা লো বনাব সাপোৰ্ট বনাব তাৰ পাছত এটা এনেকৈ হাই বনাব তেতিয়া আপোনাৰ ইন্ট্ৰাডে কৰিবৰ কাৰণে সাপোৰ্ট আৰু ৰেজিস্ট্যান্স জোন প্ৰথমতে কোনটো বনি আহিব এই পইণ্টটো আপোনাৰ কাৰণে সাপোৰ্ট হ'ব এই পইণ্টটো আপোনাৰ কাৰণে ৰেজিস্ট্যান্স হ'ব যদি একেবাৰে বিগিনাৰ চাইছে তেতিয়াহলে ভিডিওটো বুজি নাপায় যি নেকি অলপ দিনৰ এক্সপিৰিয়েন্স আছে তেওঁলোকে ধুনীয়াকৈ বুজি পাব একদম বিগিনাৰ যদি হয় তেতিয়াহলে মোৰ চেনেলত আৰু কিছুমান ভিডিও আছে আগত প্ৰাইজ একশ্যনৰ ওপৰত দিয়া আছে সেই ভিডিও কিটা চালে এতিয়া ভিডিওটো বুজি পাব হেতু কাৰণে আগৰ ভিডিও কিটা চাই ল'ব ঠিক আছে যদি ভাল লাগিছে লাইক এটা কৰি দিব এই তেতিয়া আমাৰ নতুনকৈ কি হ'ব এটো কাৰণে আমাৰ সাপোৰ্ট হ'ব এটো আমাৰ সাপোৰ্ট হ'ব এটো আমাৰ ৰেজিস্ট্যান্স হ'ব এই মাৰ্কেটটো এনেকে যদি সাইডৱেজ যদি দুবাৰ যদি আমি দেখা পাওঁ তাৰ পাছত কি হ'ব আমাৰ যেনিবা মাৰ্কেটৰ পইণ্ট অফ ভিউটো আমাৰ যেনিবা নেগেটিভ আমি যেনিবা পুট লম বুলি আমি এটা প্ল্যান বনাই থৈছো আগদিনাখনৰ মাৰ্কেটটো যেনিবা এটা ধৰি লওক এনেকে এটা ট্ৰেন্ড লাইন আহি আছে এনেকে এটা ওপৰৰ পৰা ৰেজিস্ট্যান্স ট্ৰেন্ড লাইন এটা আহি আছে যেনিবা মাৰ্কেটখন ইয়াৰ পৰা এনেকে নামি আহি আছে ধৰক ইয়াত এটা সাইডৱেজ জোন এটা বনাই আছে মাৰ্কেটে সাপোৰ্ট আৰু ৰেজিস্ট্যান্স দিনটো ভিতৰ দেই মই জাস্ট এক্সাম্পলটো আপোনাক বুজাবৰ কাৰণে মই এনেকৈ আঁকি দিছো তেনেকুৱা মই চাৰ্ট প্যাটাৰ্ন এতিয়ালৈকে মই বিচাৰি পোৱা নাই মানে বিচাৰি ফুৰা নাই মাৰ্কেটত হে বনি থাকে মই ইমানটো বিচাৰি পোৱা নাই মই ইমানটো মোৰ টাইমো নাই তাৰ পাছত কি হ'ল মই আঁকি দিছো বুজি পাব আপোনালোকে ভালকৈ মন দিয়ক মাৰ্কেটটো ইমানখিনি হৈ গ'ল নতুনকৈ লো এটা বনালে হাই এটা বনালে আৰু সেই হাই লোটোৰ মাজত মাৰ্কেটটো এটা সাইডৱেজ হৈ গ'ল সাইডৱেজ হোৱাৰ কাৰণে কি হ'ব আমাৰ কাৰণে এটা ভাল অপৰচুনিটি হয় সদায় মাৰ্কেটটো সাইডৱেজ হোৱাৰ পাছত এটা ধুনীয়া মুভমেন্ট দিয়ে আমি সবে জানো হেতু কথা আৰু তেতিয়া আমাৰ অপচন বাইঙত এটা কম পইচাত বাই কৰিলে আমাৰ এটা বেছি এমাউন্টৰ প্ৰফিট হোৱা চান্স থাকে হয়নে নহয় হয় তাৰ পাছত এতিয়া আমাৰ মাৰ্কেটত ভিউটো কি নেগেটিভ আমি মাৰ্কেটখন এতিয়া পুট এটা ল'ব লাগে যেনিবা আমি পুটটো ক'ত ল'ম কোনটো টাইমত ল'ম ধৰি লওক ইয়াত সাপোৰ্টৰ পৰা বাউন্স হৈ ৰেজিস্ট্যান্সত পৰা আকৌ এনেকৈ ঘূৰি আহিছে ইয়াৰ পৰা আকৌ বাউন্স হৈছে ঘূৰি আহিছে এটা সময়ত কি হ'ব আপোনালোকে ইমান দিনে ট্ৰেড কৰি আছে যেতিয়া আপোনালোকৰ এটা নিজৰ ষ্ট্ৰেটেজি আছে নিজৰ আপোনালোকৰ এটা কেন্ডেলষ্টিক প্যাটাৰ্ন আছে যেটো প্যাটাৰ্ন দেখাৰ লগে লগে মাৰ্কেটটো সদায় ঘূৰি আহে সদায় তললৈ নামি আহে বা যিকোনো এটা যদি কেন্ডেলষ্টিক প্যাটাৰ্ন দেখা পায় সেই প্যাটাৰ্নটোতে আপোনালোকে ধৰক কাম কৰি আছে সেই প্যাটাৰ্নটোত যেনিবা মই একদম সিম্পলকৈ কৈছো সবে জনা এডাল কেন্ডেলষ্টিক হেমাৰ কেন্ডেল সেই হেমাৰ কেন্ডেলডালত যদি আপোনালোকে যদি ট্ৰেড কৰে তেতিয়াহলে কোন পইণ্টত কৰিব লাগিব এনেকুৱা সাপোৰ্ট পইণ্টত যদি দেখা পায় তেতিয়া কৰিব লাগিব আৰু যদি হে শুটিং ষ্টাৰ ধৰক আপোনালোকে শুটিং ষ্টাৰ যেনিবা ট্ৰেড কৰি ভাল পায় যদি এফালেও এডাল এনেকৈ ট্ৰেন্ড লাইন সাপোৰ্ট আহি আছে ওপৰৰ পৰা ট্ৰেন্ড লাইন ৰেজিস্ট্যান্স এডাল আহি আছে যোৱা কালিৰ পৰা যেনিবা 2-3 দিনৰ আগৰ পৰা হে ট্ৰেন্ড লাইনডাল ওপৰ ৰেজিস্ট্যান্স হিচাপে মানি চলি আহিছে মাৰ্কেটখনে তাৰ পাছত
গেপ ডাউন ওপেন হ'ল গেপ ডাউন ওপেন মানে কি মাৰ্কেটত এতিয়াও চেলিং প্ৰেছাৰ আছে যদি এতিয়া আপোনালোকৰ এটা মনত কুৱেশ্যন আহিব যে চেলিং প্ৰেছাৰ আছে গেপ ডাউন ওপেন হ'ল কিন্তু ওপৰলৈ কিয় গ'ল ওপৰৰ পৰা যিখিনি মানুহে চেল কৰি লৈ আহিছিলে তেওঁলোকৰ প্ৰফিট হৈ আছিলে তেওঁলোকে প্ৰফিট অকণমান বুক কৰিছে বুক কৰাৰ কাৰণে কি হ'ব মাৰ্কেটটো ওপৰলৈ যাব সদায় মাৰ্কেটত বাই কৰিলে চেল কৰিলে আকৌ সেটেলমেন্টটো মিলাবৰ কাৰণে কি কৰিব বাই কৰিলে মাৰ্কেটটো অকমান ওপৰলৈ যাব ওপৰলৈ যোৱাৰ কাৰণে এই ওপৰলৈ যাব এটা নতুন হাই বনাৰ পাছত মাৰ্কেটটো এনেকৈ সাইডৱেজ যদি দেখা পাওঁ তেতিয়াহ'লে সাপোৰ্ট আৰু ৰেজিষ্টেন্স ওলাই যাব আমাৰ কাৰণে নতুন ফ্ৰেছকে ইয়াত আমাৰ ফ্ৰেছ এন্ট্ৰি হ'ব ফ্ৰেছ এন্ট্ৰি হোৱাৰ পাছত এই ট্ৰেন্ড লাইনডালৰ ওচৰত যেতিয়া আহিব এই ট্ৰেন্ড লাইনডালৰ ওচৰে পাজৰে যেতিয়া ষ্ট্ৰংকে এনেকৈ এটা আমি শ্বুটিং ষ্টাৰ কেণ্ডেল দেখা পাম আৰু তাত যেতিয়া কনফাৰ্মেশ্যন আহিব তেতিয়া আমি তাত এটা ট্ৰেড ল'ব পাৰিম নতুন ফ্ৰেছ এন্ট্ৰি আৰু তাৰ ষ্টপ লছ ক'ত থাকিব আমাৰ ইয়াৰ ওপৰত থাকিব ঠিক তেনেকৈ আজি মাৰ্কেটখনত এটা সাডেনলি ফল আহিলে আজি 30 এপ্ৰিলত এটা বহুত অল টাইম হাই ওচৰৰ পৰা এটা বহুতখিনি ডাঙৰ এটা ডাউনফল আহিলে সেই ডাউনফলটো কেনেকৈ আহিলে কি কথা সেইটো মই আপোনালোকৰ লগত দেখুৱাই দিওঁ এতিয়া এইটো চাওক মাৰ্কেটটো এইটো হৈ আছিলে যোৱা 26 এপ্ৰিলৰ দিনা এটা ডাউন ট্ৰেণ্ড আহিলে 26 এপ্ৰিলত ওপেন ইয়াত হ'ল ভালকৈ মন কৰিব কথাকেইটা ওপেন ইয়াত হ'ল আৰু ওপেন হোৱাৰ পাছত নতুন ফ্ৰেছ ল' বনাই মাৰ্কেটখন ইয়াত আহি পিনে ক্লোজিং দি দিলে মানে কি হ'ল তেতিয়া ওপৰৰ পৰা আমি এটা এনেকৈ ট্ৰেণ্ড লাইন লগাব পাৰোঁ এই ট্ৰেণ্ড লাইনটোত আমি প্লেন কৰি আছিলোঁ ট্ৰেণ্ড লাইনটো যেতিয়া ব্ৰেকআউট হ'ব তেতিয়া আমি এণ্ট্ৰি ল'ম সেইদিনা আমি চান্স নাপালোঁ ধৰি ল'লোঁ গেপ আপ ওপেন হ'ল গেপ আপ ওপেন হোৱাৰ পাছত কেলে গেপ আপ ওপেন হ'ল যিবিলাক সেলাৰে ইয়াৰ পৰা চেল কৰিছিলে তেওঁলোকৰ প্ৰফিট বুক কৰিছে সেইকাৰণে গেপ আপ ওপেন হ'ল গেপ আপ ওপেন হোৱাৰ পাছত মাৰ্কেটটো আহি ইয়াত এটা বটম বনালে টুইজাৰ বটম এইটো যদি আমি 5 মিনিটত চাওঁ এটা মৰ্নিং ষ্টাৰ পেটাৰ্ণ হ'ব আমি যদি 5 মিনিটত চাওঁ এইটো আমাৰ এটা মৰ্নিং ষ্টাৰ পেটাৰ্ণ সবে চিনি পায় যদি এইটোৰ ওপৰত ভিডিঅ' এক্সট্ৰাকৈ বনাব লাগে কমেণ্ট কৰিব মই বনাই দিম এইটো মৰ্নিং ষ্টাৰ পেটাৰ্ণ ছাপোৰ্ট লেভেলত কেনেকৈ ছাপোৰ্ট হ'ব ট্ৰেণ্ড লাইনডাল প্ৰথমতে এডাল ৰেজিষ্টেন্স আছিলে গেপ আপ ওপেন হৈ যেতিয়া ইয়াৰ ওচৰলৈ আহিলে তেতিয়া এইটো আমাৰ ছাপোৰ্টৰ কাম কৰিব এডাল ছাপোৰ্টলৈ কনভাৰ্ট হৈ যাব তাৰ পাছত কি হ'ল ইয়াত আমাৰ মৰ্নিং ষ্টাৰ এটা পালোঁ মৰ্নিং ষ্টাৰটো আমি দবাকে ধুনীয়াকৈ ট্ৰেড কৰিব পাৰোঁ এইটো একদম ফুলি কনফাৰ্মেশ্যন ছাপোৰ্ট লেভেলত বনিছে ট্ৰেণ্ড লাইন ব্ৰেকআউট কৰি বনিছে তাৰ পাছত এই য'ত আমাৰ মৰ্নিং ষ্টাৰটো বনিলে এতিয়া মই 15 মিনিট টাইম ফ্ৰেমলৈ গুচি যাওঁ 15 মিনিট টাইম ফ্ৰেমলৈ গুচি যোৱাৰ লগে লগে তাৰ 29 এপ্ৰিলৰ দিনা এটা ধুনীয়াকৈ আকৌ আপ ট্ৰেণ্ড গুচি গ'ল সেইটো আমি সবেই দেখা পাইছিলোঁ আপ ট্ৰেণ্ড গুচি গ'ল সেই আপ ট্ৰেণ্ডটো যে গ'ল সেই আপ ট্ৰেণ্ডটোত আমি এটা এনেকৈ ট্ৰেণ্ড লাইন লগাই দিব পাৰিলোঁ হয় মই লগালোঁ মই ধুনীয়াকৈ ট্ৰেডো কৰিলোঁ ইয়াতে আপোনালোকে ট্ৰেড কৰিলে নাই কমেণ্ট কৰিব তাৰপাছত ইয়াত আমাৰ হৈ গ'ল এইটো এনেকৈ এটা ট্ৰেণ্ড লাইন গৈছে এই ট্ৰেণ্ড লাইনটো ধুনীয়াকৈ ফ'ল' কৰিছে ইয়ালৈকে ফ'ল' কৰিছে দেখা পাইছোঁ চাওক মাৰ্কেটটো ইয়াত এটা আমাৰলৈ বটম বনিলে যদি 5 মিনিটত এই বটমটো চাওঁ তেতিয়াহ'লে এই বটমটো মৰ্নিং ষ্টাৰ পেটাৰ্ণ হ'ব এই ট্ৰেণ্ড লাইনডাল যে ইমান দেৰি যে ছাপোৰ্ট যে ল'লে যে এই গোটেই দিনটো ছাপোৰ্ট ল'লে চাওক 29 এপ্ৰিলৰ দিনা গোটেই দিনটো ছাপোৰ্ট লৈছে আৰু আজি 30 এপ্ৰিলৰ দিনাও গোটেই আধা দিনলৈকে ছাপোৰ্ট ল'লে আৰু ফাইনেলি এইটো ব্ৰেকআউট কৰিলে ট্ৰেণ্ড লাইনডাল ব্ৰেকআউট কৰোঁতে যে আমি যে ডাইৰেক্ট এণ্ট্ৰি ল'ব নালাগে কি কাৰণে ল'ব নালাগে বুলি কয় সদায় যে ৰিটেষ্টত ল'ব লাগে বুলি কয় যে কি কাৰণে ল'ব লাগে কয় এইটো কাৰণে আমি যদি ভাবি চাওক আমি যদি ব্ৰেকআউট কৰাৰ লগে লগে এই কেণ্ডেলডালত যদি আমি এণ্ট্ৰি ল'লোহেঁতেন পুট ছাইড আজি নিফটি যদি পুট ছাইড যদি এণ্ট্ৰি ল'লোহেঁতেন এণ্ট্ৰি লোৱাৰ লগে লগে মাৰ্কেটটো গ্ৰীণ কেণ্ডেল বনাই ওপৰলৈ গৈছে ঠিক আছে গৈছে তেতিয়া আপোনাৰ কি হ'লহেঁতেন ষ্টপ লছ হিট হ'লহেঁতেন সদায় আমি এটা ছাপোৰ্ট আৰু এটা ৰেজিষ্টেন্স যেতিয়া ৰিটেষ্ট কৰিবলৈ মাৰ্কেটটো যায় ৰিটেষ্টত যদি এটা বিয়েৰিছ পেটাৰ্ণ দেখা পাওঁ তেতিয়া আমি এটা এণ্ট্ৰি ল'ব লাগে সেই সময়খিনিলৈকে যদি ধৈৰ্য ধৰি ৰখিব পাৰে সেইটো যদি ডিচিপ্লিন আপোনাৰ লগত আছে অপশ্যন বাই কৰি আপোনালোকে এটা ধুনীয়া প্ৰফিটেবল ট্ৰেডাৰ হিচাপে হ'ব পাৰে আৰু প্ৰফিটেবল ট্ৰেডাৰ হ'ল বুলিয়ে আপুনি কোটিপতি হ'ব লাগিব সেইটো নহয় আপুনি ফুল টাইম ট্ৰেড কৰিছে আৰু ফুল টাইম আপুনি ট্ৰেড কৰি মাহটোত বোলে আপুনি 10,000 টকাৰে ইনকাম কৰিছে তেতিয়াও আপোনাৰ কাৰণে ছাকচেছ কিন্তু আপোনালোকে এটা প্ৰপাৰ ডিচিপ্লিন মানি চলিব লাগিব আৰু ফুল টাইম মই এইটো কৈছোঁ যে ফুল টাইম ট্ৰেডাৰ হ'লে যে কোটিপতি হ'ব লাগিব সেইটো নহয় আপোনালোকৰ কেপিটেল অনুযায়ীহে আপুনি প্ৰফিট উলিয়াব কথাটো সেইটো চাওক তাৰ পাছত এটা ব্ৰেকআউট কৰিলে ট্ৰেণ্ড লাইনডাল ব্ৰেকআউট কৰাৰ পাছত কি হ'ল মাৰ্কেটটো
এনেকৈ ট্ৰেণ্ড লাইনডালৰ ওচৰলৈ আকৌ গৈছে লাহে 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 আকৌ গৈছে উঠি গৈ প্ৰথমতে কি হ'ল এডাল এনেকৈ বুলিছ কেণ্ডেল বনিলে তাৰপাছত এডাল নিউট্ৰেল কেণ্ডেল বনিলে তাৰপাছত এডাল ৰেড কেণ্ডেল বনিলে এই পেটাৰ্ণটো কি নাম হয় আপোনালোকে এটা কমেণ্ট কৰি জনাবচোন এই পেটাৰ্ণটো এটা কি পেটাৰ্ণ হয় এই পেটাৰ্ণটো পাছত আমাৰ কি দেখা পালোঁ তেতিয়া আমি এইটো দেখা পালোঁ আমি কি দেখা পালোঁ এইটো দেখা পালোঁ ইমানখিনি ফল এইটো কিমান পইণ্ট তাৰপাছৰ পৰা গিৰি আহিলে তাৰপৰা পেটাৰ্ণটো বনাৰ পাছতো প্ৰায় 150 পইণ্ট আমাৰ নিফটি গিৰি আহিলে বেংক নিফটি যদি চাবলৈ যাওঁ তাতকৈ বহুত বেছি হ'ব বেংক নিফটি নোচোৱাই ভাল আছে আমি যদি আপোনালোকে বিগিনাৰ হিচাপে অপশ্যন ট্ৰেডিঙত আহিছে তেতিয়াহ'লে নিফটি বেষ্ট ইণ্ডেক্স হয় নিফটিক ট্ৰেড কৰিবৰ কাৰণে নিফটি ট্ৰেড কৰক আপোনালোকৰ নিজৰ কথা য'ত ট্ৰেড কৰি থাকক মোক ক'বলগীয়া একো নাই মই জাষ্ট মোৰ ফালৰ পৰা মই যিখিনি বস্তু মই আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ মই দেখুৱাই যাম আপোনালোকে চাব পাৰে যদি চাই ভাল লাগে তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু তাৰ পাছত কি হ'ল এতিয়া মাৰ্কেটটো যে ইয়াত যে গুচি আহিলে ডাউন যে গুচি আহিলে ই ৰিটেষ্ট কৰি আহিলে হয়নে ই ৰিটেষ্ট কৰি আহিলে এতিয়া মাৰ্কেটটো যদি আকৌ যদি ওপৰলৈ যায় ওপৰলৈ যোৱাৰ পাছত আমাৰ এটা ছাপৰ্ট লেভেল হ'ব এইটো কি ৰেজিষ্টেণ্ট লেভেল হ'ব চৰি প্ৰত্যেকবাৰ ছাপৰ্ট ৰেজিষ্টেণ্ট ভুলকৈ কৈ আছোঁ আজি দিনটো মাৰ্কেটত বহি আছোঁ তো ইমান ডাঙৰ ডাঙৰ মুভমেণ্ট দেখি অকণমান মানে ভাল লাগি গৈছে মনটো তাৰপাছত এইটো আমাৰ কাৰণে এটা ৰেজিষ্টেণ্ট হ'ব এইটো মাৰ্কেটটো যদি ইয়াৰ পৰা যদি ওপৰত যায় এনেকৈ যদি কাইলৈ যদি এনেকৈ লাহে লাহে যদি ওপৰত যায় ইয়াৰ পৰা আকৌ এটা এনেকৈ ল' বনাব অহা চান্স আছে কিয় কৈছোঁ মই দেখুৱাই দিছোঁ এতিয়া এই ট্ৰেণ্ড লাইনকেইটা মই আঁতৰাই দিছোঁ জাষ্ট মই আপোনালোকে ভালকৈ যদি মন দিয়ে তেতিয়াহ'লে বহুতখিনি প্ৰাইজ একশ্যনৰ কথা আপোনালোকে অনুসৰণ কৰিব পাৰিব দেই অসমীয়া বেছিকৈ নেমাৰোঁ মই নাজানো একোৱেই নাজানো তাৰপাছত এইটো হৈ গ'ল 1 উইক 1 ডে আপোনালোকে যদি চাই উইকলি টাইম ফ্ৰেমত মাৰ্কেটটো যদি উইকলি টাইম ফ্ৰেমত চাই তেতিয়াহ'লে উইকলি টাইম ফ্ৰেমত কি দেখাই আছে হায়াৰ ল' হায়াৰ ল' হায়াৰ ল' হাই যেতিয়া আমাৰ এডাল বুলিছ কেণ্ডেল বনে বুলিছ কেণ্ডেলডাল বনাৰ পাছতো সি সদায় এনেকৈ আহি পিনে পুলবেক লৈহে সি ওপৰলৈ যায় ইয়াত ক'ৰবাত নহয় ক'ৰবাত উইকলি টাইম ফ্ৰেমত মাৰ্কেটটো বুলিছ আছে কথাটো মন কৰিব উইকলি টাইম ফ্ৰেমত মাৰ্কেটটো বুলিছ আছে কিন্তু 1 ডে টাইম ফ্ৰেমত মাৰ্কেটটো নেগেটিভ আছে এতিয়া আমি যেতিয়ালৈকে মাৰ্কেটটো এই যিডাল আমাৰ এই ৰেড কেণ্ডেলডালৰ তললৈ নাহে মানে 22,200 আমাৰ এনেওতো আমি সেইদিনা এনালিচিছ ভিডিঅ'ত কৈছিলোঁ যে 22,400টো আমাৰ কাৰণে এটা ষ্ট্ৰং ছাপৰ্ট আৰু 22,200লৈ যেতিয়া মাৰ্কেটটো নাহে তেতিয়ালৈ 22,200 যেতিয়ালৈকে তলত ক্লজিং নিদিয়ে তেতিয়ালৈকে আমাৰ মাৰ্কেটটো আমি বুলিছ ট্ৰেণ্ড হিচাপে মানি চলিব লাগিব এজ পাৰ প্ৰাইজ একশ্যনৰ মতে আৰু 22,200 ওচৰে পাজৰে পালে মাৰ্কেটটোত আমি এটা বাইং অপৰচুনিটি ভাল এটা পাম নিফটিত তাৰ পাছত এতিয়া যদি আমি 1 ডে টাইম ফ্ৰেম চাওঁ 1 ডে টাইম ফ্ৰেম চালে কি হ'ব প্ৰত্যেকডাল কেণ্ডেল ইডালৰ ওপৰত সিডাল ক্লজিং দি গৈ আছে এইডাল গ্ৰীণ কেণ্ডেলৰ ওপৰত এনেকৈ তাতকৈ আকৌ গ্ৰীণ কেণ্ডেল এনেকৈ দিলে ওপৰত ক্লজিং দিছে আৰু এইটো যিটো হাই এবাৰ উইকলি টাইম ফ্ৰেমত যদি পুলবেক ল'বলৈ হয় এই হাইটো যদি যায় তেতিয়াহ'লে মাৰ্কেটটো আমাৰ এই 23,000 লেভেলটোলৈ যাবৰ কাৰণে ৰেডি হৈ আছে বেংক নিফটি 50,000 ৰাউণ্ড ফিগাৰলৈ আজি পাওঁ 25 পইণ্ট থাকিলে যাবলৈ বেংক নিফটি অলৰেডি টাৰ্গেট ফুল কৰি দিলে আমি সেইদিনা কৈছিলোঁ যে মাৰ্কেটটো 50,000লৈ যাবৰ কাৰণে ৰেডি হৈ আছে আৰু নিফটি 23,000লৈ যাবৰ কাৰণে ৰেডি হৈ আছে 23,000লৈ যাবৰ কাৰণে নিফটিয়ে অকণমান আৰু তাকত আনিব লাগিব আৰু অকণমান উশাহ ল'ব লাগিব সেই উশাহটো আমি ক'ত গম পাম আমি 30 মিনিট আৰু 15 মিনিট টাইম ফ্ৰেমত যদি এনালাইজ কৰোঁ তেতিয়া গম পাম এতিয়া এইটো যদি চাওঁ 19 এপ্ৰিলৰ দিনা যদি চাওঁ এইটো আমাৰ হৈছে মান্থলি ল' হয় ভালকৈ মন কৰিব দেই এইকেইটা কথা মান্থলি ল' আৰু মান্থলি হাই সেইকেইটা এটা ষ্ট্ৰং ৰেজিষ্টেণ্ট আৰু ষ্ট্ৰং ছাপৰ্ট হিচাপে মানি চলে মাৰ্কেটে এই হাইটো যে হৈছে যে আজি যিটো হাইৰ পৰা মাৰ্কেটটো ডাউন আহিলে এই হাইটো মই মাৰ্ক কৰি দিছোঁ এই হাইটো হৈছে এটা মান্থলি হাই হয় মান্থলি হাই আৰু মান্থলি ল' এটা ষ্ট্ৰং ছাপৰ্ট আৰু ৰেজিষ্টেণ্ট হয় এতিয়া আমাৰ যদি মাৰ্কেটখন ইয়াৰ পৰা যদি ওপৰলৈ যাবলগীয়া আছে তেতিয়াহ'লে এটা কেনেকুৱাকৈ ওপৰলৈ যাব ইয়াত এটা ট্ৰেণ্ড লাইন আছে 30 মিনিট টাইম ফ্ৰেমত এটা ইয়াত ট্ৰেণ্ড লাইন ওলাব এটা এনেকৈ ওলাব এইটো বস্তু এই 30 মিনিটৰ ট্ৰেণ্ড লাইনডালৰ ওপৰত যেতিয়ালৈকে মাৰ্কেটটো থাকিব তেতিয়ালৈকে আমি মাৰ্কেটটোত যদিও বিয়েৰিছত যদিও আমি পুট ছাইডে যদি প্লেন কৰিম তেতিয়াহ'লে পুট ছাইডত খুব জল্দি ওলাই দিম মানে কোনটো সময়ৰ পৰা পটকৈ বাউন্স আহে আমি ক'ব নোৱাৰোঁ মাৰ্কেটটো এতিয়া তললৈ আহিছে ভাল হৈছে সি 23,000লৈকে যাবৰ কাৰণে খুব ৰেডি হ'ব এতিয়া
মাৰ্কেট যিমানেই তললৈ আহিব মাৰ্কেট তাতকৈ 3 গুণ ওপৰলৈ যাব আপোনালোকে সেই কথাটো মন কৰিব আৰু এই ট্ৰেণ্ড লাইনডালৰ ওচৰত এতিয়া এইডাল 30 মিনিটৰ ট্ৰেণ্ড লাইন ইয়াৰ পৰা ষ্টাৰ্ট হ'ল এবাৰ দুবাৰ এই 3 নম্বৰ বাৰ যদি ইয়াত আহে ইয়াত যদি আমি 30 মিনিট টাইম ফ্ৰেমত যদি এটা যদি সাইডৱেজ হৈ যদি বুলিছ পেটাৰ্ণ যদি পাওঁ ইয়াৰ পৰা আমি এটা আকৌ ট্ৰেড প্লেন কৰিব পাৰিম লং টাৰ্মত ওপৰলৈ কম কোৱান্টিটি ৰাখিব পইণ্ট বেছি বুক কৰিব তেতিয়া মাৰ্কেটখনত আপোনালোকে বেছি দিন টিকি থাকিব পাৰিব আৰু মাৰ্কেটখনত ওপৰত বিশ্বাস আহিব যদি এই ৰিট্ৰেচমেণ্ট আৰু প্ৰাইজ একশ্যনৰ এই নলেজখিনি যদি আপোনালোকৰ ভাল লাগিছে মই যিখিনি জানো সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ সেইখিনি যদি ভাল লাগিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিব আপোনাৰ ছাবস্ক্ৰাইবটোৱে আমাৰ 500টা কমপ্লিট হ'বগৈ গৈ আছে 500টা একদম সৰু চেনেল হয় আপোনালোকৰ এটা ছাবস্ক্ৰাইবাৰে আমাৰ আগুৱাই নিয়াত সহায় কৰিব চেনেলটো যদি ডাঙৰ হয় তেতিয়াহ'লে আৰু ভাল লাগিব আৰু আপোনালোকৰ লগত থাকি জড়িত হৈ আজি মই ইমান দিনে ট্ৰেড কৰি আছোঁ ইমান দিনৰ ট্ৰেডিং এক্সপিৰিয়েঞ্চ আপোনালোকৰ লগত এনেকৈ মই শ্বেয়াৰ কৰি যাম অসমীয়াত অসমৰ কাৰণে আমাৰ অসমত বহুত নতুন ট্ৰেডাৰ আহি আছে এতিয়া নতুন বহুত শিকি আছে ভালকৈ কৰক চবৰ কাৰণে মই শুভেচ্ছা দিছোঁ ভালকৈ কৰক খালি এইটো এনেকুৱা নহয় যে মই একেদিনাই ধনী হ'বলৈ আহিছোঁ একেদিনাই মই কোটিপতি হ'ব আহিছোঁ তেনেকুৱা নহয় এটা প্ৰপাৰ ৰিস্ক মেনেজমেণ্ট প্ৰপাৰ ডিচিপ্লিন ৰিস্ক মেনেজমেণ্টৰ ওপৰত মই এক্সট্ৰা ভিডিঅ' এটা বনাই দিম কেনেকৈ পজিশ্যন চাইজিং কৰিব লাগে কেনেকৈ আমাৰ কেপিটেলখিনি বচাই ৰাখিব লাগে কেপিটেলৰ পৰা কেনেকৈ ৰিস্ক ল'ব লাগে মই তাৰ ওপৰত এটা এক্সট্ৰা ভিডিঅ' বনাই দিম নহ'লে ভিডিঅ'বোৰ বহুত দীঘল হয় আৰু মোৰ কোনো ভিডিঅ' বনোৱা এক্সপিৰিয়েঞ্চ নাইতো আগতে মই এনেকুৱা কোনো ভিডিঅ' বনাই পোৱা নাই সেইটো কাৰণে ভুল চুল হ'ব পাৰে আৰু মই কথা কোৱাৰো ইমান অভ্যাস নাই যদি ভাল লাগিছে আৰু লাইক এটা কৰি দিব ঠিক আছে থেংক ইউ